চাইছে নিউজ টাইমিনি ষ্টুডিঅ'ত মই ইমন আৰু লৈ আহিছোঁ এই মুহূৰ্তৰ আন এক গুৰুত্বপূৰ্ণ খবৰ চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়া তাৰ সমান্তৰালকৈ দেখা পোৱা গৈছে যে আজিৰ দিনটোত আছুৱে জুবিন গাৰ্গৰ ন্যায়ৰ হৈ এক প্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে কিয়নো আজিৰ দিনটোত এছআইটিৰ সৈতে কেইবাজনো ব্যক্তিয়ে বৈঠকত মিলিত হ'ব সেই সময়ছোৱাত কি ঘটিছিলে বা কি হৈছিল হয়তো তদন্ত প্ৰক্ৰিয়া কেনেদৰে চলিছে হেয়া কোৱাৰ সম্ভাৱনা আছে কিন্তু এক প্ৰকাৰ নাকচ কৰি দিছে আছুৱে এটা কথা স্পষ্টভাৱে কৈছে যে আমি এছআইটিৰ সৈতে কোনো বৈঠকত মিলিত নহওঁ যদি তেওঁলোকে তদন্তৰ প্ৰক্ৰিয়াৰ কথা কয় তেতে হেয়া সকলো ৰাজহুৱা কৰা হ'ব আৰু বিপৰীত পক্ষই সকলো গম পাই যাব হেহে আমি অধিবক্তাৰ সৈতে কথা পাতিছো আলোচনাত মিলিত হৈ আমি এই এছআইটিৰ সৈতে বৈঠকত নবহু বুলি এক প্ৰকাৰ উল্লেখ কৰিছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই স্পষ্ট কৰি দিছে যে জুবিনে ন্যায় পাব লাগিব চাৰিটাকৈ দাবী উত্থাপন কৰিছে চৰকাৰলৈ সেই দাবী কেইটা কম কিন্তু তাৰ পূৰ্বে দেখা পোৱা গৈছে যে আজিৰ দিনটোত প্ৰত্যেকগৰাকী অনুৰাগীৰ পৰা আদি কৰি আছুৰ যিসমূহ বিষয়ববীয়া আছে সকলোৱে এটাই দাবী উত্থাপন কৰিছে যে জুবিনে ন্যায় পাব লাগে জুবিন গাৰ্গৰ লগত যি ঘটনা সংঘটিত হৈছিল বা সেই সময়ছোৱাত কি হৈছিল দোষীয়ে শাস্তি পাব লাগিব আৰু চাৰ্জশ্বিটখন এনেদৰে লিখিব লাগিব যাতে দোষীয়ে কোনো সুৰুঙা উলিয়াব নোৱাৰে দোষীয়ে পলাই হাৰি যাব নোৱাৰে তেনেধৰণে চাৰ্জশ্বিটখন দাখিল কৰিব লাগিব বুলি স্পষ্ট কৰি দিছে আৰু জুবিন গাৰ্গে যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে শান্ত নাথাকে আছু প্ৰত্যেকগৰাকী অনুৰাগীৰ বুকুৰ একোণত জুই জ্বলি আছে তাৰ সমান্তৰালকৈ আছুৱে যি দাবী উত্থাপন কৰিছে চাৰিটাকৈ দাবী চৰকাৰলৈ আগবঢ়াই দিছে সেই চাৰিটাকৈ দাবী মানিব লাগিব আৰু প্ৰকৃতাৰ্থত জুবিনে ন্যায় পাব লাগিব ন্যায়ৰ হৈ এই যিখন যুঁজ জ্বলি আছে ডিজিটেল ক্ষেত্ৰখনতে হওক বা প্ৰত্যেকগৰাকী অনুৰাগীৰ মনতে হওক বা প্ৰতিটো দল সংগঠনে হওক আছুৱে যিখন যুঁজ চলাই গৈ আছে সেই যুঁজখন অহৰহ চলি থাকিব বুলি উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা সন্দীপন গাৰ্গ শেখৰ জ্যোতি গোস্বামী অমৃতপ্ৰভা মহন্ত আটায়ে কিন্তু হাৰি যাব নোৱাৰিব শেষ মুহূৰ্তৰ ভিডিঅ' অমৃতপ্ৰভা মহন্তৰ মোবাইলত উদ্ধাৰ কৰা হৈছিল শেষ মুহূৰ্তৰ সময়ছোৱাত জুবিন গাৰ্গৰ যি ভিডিঅ' কালিৰ দিনটোত লাভ কৰিছিল এছআইটিৰ দলে সেল সিস্টেম জৰিয়তে যিসমূহ ভিডিঅ' আচলতে উদ্ধাৰ কৰিছিলে সেই ভিডিঅ'সমূহ এছআইটিৰ হাতত আছে তাৰ সমান্তৰালকৈ আজিৰ দিনটোত যি এছআইটিয়ে বৈঠক অনুষ্ঠিত কৰিছে বিয়লি 4 বজাত সেই বৈঠকত সকলোকে মাতা হৈছে ৰাজনীতিৰ ক্ষেত্ৰখনকে আদি কৰি হক বা এক প্ৰকাৰ সাংবাদিকসমূহকো মাতি পঠোৱা হৈছে কিন্তু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এটা কথা উল্লেখ কৰিছে যে আছুৱে সেই এছআইটিৰ যিখন বৈঠক অনুষ্ঠিত কৰিছে বিয়লি 4 বজাত যিখন বৈঠক বহিবৰ কাৰণে মাতি পঠাইছে সেই বৈঠকত কিন্তু আমি নবহো এক কথাত ক'বলৈ গ'লে জুবিনে ন্যায় পাব লাগিব ৰাজনীতিসমূহ কৰা বাদ দিয়ক এক কথাত ক'বলৈ গ'লে জুবিনৰ ন্যায়ৰ যিখন যুঁজ চলি আছে সেই যুঁজখনত কিন্তু সকলোৱে উঠি পৰি লাগিছে ৰাজনীতি এতিয়া বাদ কৰি জুবিনৰ ন্যায়ৰ হৈ মাত মাতিবলৈ হ'ল এনেদৰে স্পষ্ট মন্তব্য আগবঢ়োৱা পৰিলক্ষিত হৈছে ফুল প্লেট আছে ফুল প্লেটৰ জৰিয়তে সবিশেষ তথ্য পোনে পোনে আপোনালোকলৈ আগবঢ়াইছো জুবিন গাৰ্গৰ মৃত্যুৰ আজি 26 নম্বৰ দিন আৰু আজিৰ দিনটোত দেখা পোৱা গৈছে যে আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে জুবিন গাৰ্গৰ ন্যায় নোপোৱালৈ আমি শান্ত নাথাকো বা শান্ত নহওঁ বুলি উল্লেখ কৰিছে জুবিনৰ মৃত্যুৰ ন্যায়ৰ দাবীত আছুৰ অৱস্থান বিক্ষোভ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ চৰকাৰলৈ চাৰিটাকৈ দাবী আৰু ছিংগাপুৰ আৰক্ষীৰ তদন্তত প্ৰশ্ন উত্থাপন কৰা দেখা পোৱা গৈছে তদন্ত ক্ষিপ্ৰ আৰু পানী নখৰকা হ'ব লাগিব প্ৰথম কথাটো তেওঁ স্পষ্ট কৰি দিছে যে তদন্ত ক্ষিপ্ৰ গতিত চলিব লাগিব আৰু পানী নখৰকা হ'ব লাগিব দ্বিতীয় কথাটো হৈছে যে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব দোষীয়ে যাতে কোনো ধৰণৰ সুৰুঙা উলাব নোৱাৰে দোষীয়ে যাতে হাৰি যাব নোৱাৰে তাৰ বাবে কঠোৰ আৰু দৃষ্টান্তমূলক শাস্তি পাব লাগিব বুলি উল্লেখ কৰিছে দ্বিতীয় কথাত তৃতীয় কথাটো হৈছে যে এছআইটিয়ে সাক্ষ্য প্ৰমাণৰ সৈতে এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব লাগিব যাতে যিজন দোষী সেই দোষীয়ে শাস্তি লাভ কৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হয় দোষীৰ বিৰুদ্ধে এনেকুৱা এখন শক্তিশালী চাৰ্জশ্বিট দাখিল কৰিব লাগিব এছআইটিয়ে সেই কথা উল্লেখ কৰিছে তৃতীয় কথাটো আৰু চতুৰ্থ কথাটো হৈছে যে আইনৰ সুৰুঙাৰ যাতে এজনো দোষী হাৰি যাব নোৱাৰে তেনে চাৰ্জশ্বিট দাখিল কৰিব লাগিব বুলি উল্লেখ কৰিছে আৰু তাৰ সমান্তৰালকৈ দোষীক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব দোষীৰ হৈ
যি আচলতে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব সেয়া ইমানেই শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যাতে দুনাই এনে ধৰণৰ ঘটনা সংঘটিত নহয়। এনেদৰে 4টাকৈ দাবী এতিয়া উত্থাপন কৰা দেখা পোৱা গৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। তাৰ সমান্তৰালকৈ জুবিনে ন্যায় নোপোৱা পৰ্যন্ত এই অৱস্থান বিক্ষোভ কাৰ্যসূচী চলি থাকিব বুলিও তেওঁ স্পষ্ট কৰি দিছে। প্ৰত্যেকগৰাকী অনুৰাগীৰ পৰা আদি কৰি দল সংগঠন প্ৰত্যেকজন অসমীয়া ওলাই আহিছে। এই 26টাকৈ দিন আচলতে কেনেদৰে পাৰ কৰিছে, কেনেদৰে এই 26টা দিন অতিক্ৰম কৰিছে সেয়া হয়তো কোনোৱে কৈ বুজাব নোৱাৰিব। বুকুৰ একুৰা জুই জ্বলি আছে, বুকুৰ একোটা কোণত জুই জ্বলি থকা দেখা পোৱা গৈছে। আৰু 19 ছেপ্টেম্বৰৰ পৰা আজি পৰ্যন্ত জুবিন গাৰ্গৰ ন্যায়ৰ হৈ প্ৰত্যেকগৰাকী অনুৰাগী প্ৰত্যেকজন লোকে মাত মাতি আহিছে আৰু আছুৱে চৰকাৰলৈ 4টাকৈ দাবী উত্থাপন কৰিছে। তাৰ সমান্তৰালকৈ ছিংগাপুৰ আৰক্ষীলৈ প্ৰশ্ন উত্থাপন কৰা দেখা গৈছে, তদন্তত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ মুকলিমূৰীয়াকৈ কৈছে যে যেতিয়ালৈকে জুবিনে ন্যায় নাপায় তেতিয়ালৈকে এই যুঁজখন চলি থাকিব। তদন্তৰ কথা আমাৰ লগত কি পাতিব বুলি তেওঁ উল্লেখ কৰিছে। যদি তদন্তৰ কথা আমাৰ লগত পাতিবলৈ হয় তেন্তে সকলোচোন ৰাজহুৱা কৰি দিয়া হ'ব, তাত কি তদন্ত চলিব, তেনেধৰণৰ কথাও উত্থাপন কৰা দেখা পোৱা গৈছে। আৰু এক কথাত ক'বলৈ গ'লে SITয়ে যিসমূহ কাম কৰিব সেই কামসমূহ যাতে নিয়াৰিকৈ কৰি গৈছে আৰু নিয়াৰিকৈ কৰি যাওক তাৰ বাবে তেওঁ উল্লেখ কৰা দেখা পোৱা গৈছে। আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য আছে আমাৰ হাতত, সেই মন্তব্য পোনে পোনে আপোনালোকলৈ আগবঢ়াইছো। তদন্ত প্ৰক্ৰিয়া যিটো এটা চলি থাকে, তদন্ত প্ৰক্ৰিয়া সকলো কথা আদালতক জনাব লাগে, সেইটো হ'ল মূল বিষয়। আৰু তদন্ত প্ৰক্ৰিয়া তদন্তৰ কোনো তথ্য বাহিৰত প্ৰকাশ কৰিব নালাগে, এইটো আইনজ্ঞসকলে আমাক কৈছে। এতিয়া এক নম্বৰ কথা হ'ল যে যেতিয়া তদন্তৰ কথা পাতিবলৈ আমাক যেতিয়া মাতিলে তেতিয়া তদন্তৰ কথা আমাৰ লগত কি পাতিব, তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয় তেতিয়াহ'লে শ্যাম কানু মহন্ত বা বাকী যিসকল অভিযুক্ত আছে সিদ্ধাৰ্থ শৰ্মা বাকীসকলে এটা অজুহাত ল'ব, আইনৰ এটা অজুহাত ল'ব। কাৰণ আমিতো স্পষ্টকৈ কৈ আছো শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, বাকীসকলক দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰি আছে, এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে সাৰি যোৱা এটা উপায় উলিয়াব পাৰে। আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয়, সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয়। আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে, সেই সুবিধা নিদিবৰ কাৰণে আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই। কিন্তু SITয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক, ৰাইজে আশা কৰি আছে, আমিও আশা কৰিছোঁ যে SITয়ে খুব ভালকৈ তদন্ত লৈ যাওক। SITৰ ওপৰতে আমি গোটেই ৰাইজে আশা কৰি আছোঁ যে দোষীক শাস্তি প্ৰদান কৰিব পৰাকৈ তেওঁলোকে তদন্ত কৰি তেওঁলোকে এখন নিকপকপীয়া তেওঁলোকে চাৰ্জশ্বিট দিব। সেইকাৰণে SITৰ গোটেই কামখিনি নিয়াৰিকৈ নিখুঁতভাৱে আগবাঢ়ি যাওক। কিন্তু SITয়ে আলোচনা কৰাৰ অজুহাতত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা বাকীসকলে যাতে আইনৰ সুৰুঙাৰে তেওঁলোকে যাতে সুযোগ ল'ব নোৱাৰে, সাৰি যাব পৰা পথ ল'ব নোৱাৰে, সেই পথটো নিদিবৰ কাৰণে আমি আলোচনাত অংশগ্ৰহণ কৰা নাই। চক এটা কথা অতি স্পষ্ট, আমি মাছৰ চকুত যেনেকে চাই থাকে আমি এটা স্পষ্ট কৰি লৈছো, জুবিন গাৰ্গে ন্যায় পাব লাগিব। 1, 2 নম্বৰ তদন্ত ক্ষীপ্ৰ আৰু পানী নকৰকা হ'ব লাগিব। 2, 3 নম্বৰ কথা দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। 4, তদন্তকাৰী সন্থা SITয়ে তথ্য পাতিৰে কটকটীয়াভাৱে এখন চাৰ্জশ্বিট দিব লাগে আদালতত, এনেধৰণে চাৰ্জশ্বিট দিব লাগে যাতে আইনৰ সুৰুঙাৰে কোনো এজন দোষী যাতে সাৰি যাব নোৱাৰে। এইকেইটা কথাতহে আমি নজৰ দি আছো আৰু এইকেইটা কথাহে আচলতে ফলাফল দিব, ন্যায় দিব। এতিয়া কালি যিটো আলোচনা, আজি যিটো আলোচনালৈ মাতিছিল সেই আলোচনালৈ মতাৰ লগে লগে আমি আইনজ্ঞৰ লগত কথা পাতিছোঁ আৰু আইনজ্ঞসকলে এই কথা কৈছে যে তদন্ত প্ৰক্ৰিয়াই কোনো কথা ৰাজহুৱা কৰিব নোৱাৰে। আৰু আমিতো স্পষ্ট, আমি যে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকী দোষীসকলকতো শাস্তি দিয়াটো বিচাৰিছোঁ, স্পষ্ট কথা। গতিকে তেওঁলোকৰ অধিবক্তাই আইনৰ আদালতে এইটো সুযোগ ল'ব পাৰে যে যিসকলে আমাক শাস্তিৰ দাবী কৰি আছে তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰিছে, আলোচনাটো নিৰপেক্ষ নহয়, এইটো অজুহাত ল'ব পাৰে আৰু সেই অজুহাতত তেওঁলোকে সাৰি যাব পৰা পথ ল'ব পাৰে। তেওঁলোক যাতে সাৰি যাব পৰা পথ ল'ব নোৱাৰে তাৰ কাৰণে আমি আজি আলোচনাত অংশগ্ৰহণ কৰা নাই। কিন্তু আমি SITয়ে এই তদন্তটো ক্ষীপ্ৰতাৰে আগুৱাই নিয়াটো বিচাৰোঁ। SITয়ে খুব ভালকৈ তদন্ত প্ৰক্ৰিয়া আগুৱাই লৈ যাওক
যাতে দোষীক দৃষ্টান্তমূলক কঠোৰ শাস্তি প্ৰদান কৰিব পাৰে। জুবিনদাৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰিব লগা হৈছে, অৱস্থান কাৰ্যসূচী ল'ব লগা হৈছে, আমাৰ বাবে আচলতে দুখ খবৰ নহয় জানো? হয়, জুবিন গাৰ্গক, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগে, তাৰ কাৰণে আন্দোলন কৰিবলগীয়া হোৱাটো দুৰ্ভাগ্যৰ কথা। কিন্তু এইটো কথাও স্পষ্ট যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু সেইকাৰণে মই কৈছোৱে, আমি যিকেইটা বিষয় উত্থাপন কৰিছোঁ, স্পষ্ট 4টা বিষয়, এই বিষয়কেইটাৰ ওপৰত ফলাফল নোপোৱালৈকে আমি ক্ষান্ত নহওঁ, জুবিন গাৰ্গক ন্যায় নিদিয়ালৈকে আমি ক্ষান্ত নহওঁ। দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব। আৰু এতিয়া SITৰ অত্যন্ত গুৰু দায়িত্ব আহি পৰিছে, তেওঁলোকে তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা বিধৰ কৰিব লাগিব আৰু এনেধৰণৰ চাৰ্জশ্বিট প্ৰস্তুত কৰিব লাগিব, কটকটীয়া চাৰ্জশ্বিট, যাতে আইনৰ সুৰুঙাৰে কোনো দোষী বাচি যাব নোৱাৰে, প্ৰত্যেকজন দোষীয়ে যাতে কঠোৰ দৃষ্টান্তমূলক শাস্তি পায়। আইনজ্ঞসকলৰ লগত আমি কথা পাতিলোঁ আৰু এইটো কথা ঠিক যে তদন্ত প্ৰক্ৰিয়া যেতিয়া এটা চলি থাকে, তদন্ত প্ৰক্ৰিয়া সকলো কথা আদালতক জনাব লাগে, সেইটো হ'ল মূল বিষয়। আৰু তদন্ত প্ৰক্ৰিয়া তদন্তৰ কোনো তথ্য বাহিৰত প্ৰকাশ কৰিব নালাগে, এইটো আইনজ্ঞসকলে আমাক কৈছে। এতিয়া এক নম্বৰ কথা হ'ল যে যেতিয়া তদন্তৰ কথা পাতিবলৈ আমাক যেতিয়া মাতিলে, তেতিয়া তদন্তৰ কথা আমাৰ লগত কি পাতিব? তদন্তৰ ভিতৰৰ কথাখিনি যদি আমাক জনোৱা হয়, তেতিয়াহ'লে শ্যাম কানু মহন্ত বা বাকী যিসকল অভিযুক্ত আছে, সিদ্ধাৰ্থ শৰ্মা, বাকীসকলে এটা অজুহাত ল'ব, আইনৰ এটা অজুহাত ল'ব। কাৰণ আমিতো স্পষ্টকৈ কৈ আছোঁ, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, বাকীসকলক, দোষীসকলক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। গতিকে তেওঁলোকৰ অধিবক্তাই এইটো সুবিধা ল'ব যে যিসকলে আমাক শাস্তি দিবলৈ দাবী কৰি আছে, তেওঁলোকক মাতি আনি তদন্তকাৰী সন্থাই আলোচনা কৰি আছে, এটা পক্ষপাতমূলক আচৰণ লোৱা বুলি এটা অজুহাত ল'ব আৰু আইনৰ সুৰুঙাৰে তেওঁলোকে সাৰি যোৱা এটা উপায় উলিয়াব পাৰে। আৰু সেই উপায়টো দিবলৈ এই জাতিৰ শত্ৰুসকলক সেই শক্তি দিবলৈ আমি প্ৰস্তুত নহয়, সেই সুৰুঙা দিবলৈ আমি প্ৰস্তুত নহয়। আৰু সেইকাৰণে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আৰু আমাৰ আইনজ্ঞসকলৰ পৰামৰ্শৰ মৰ্মে যাতে শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু বাকীসকলে আইনৰ সুৰুঙাৰে এই আলোচনাৰ সুবিধা ল'ব নোৱাৰে, সেই সুবিধা নিদিবৰ কাৰণে আজি আমি আলোচনাত অংশগ্ৰহণ কৰা নাই। কিন্তু SITয়ে গোটেই তদন্তটো ভালকৈ লৈ যাওক, ৰাইজে আশা কৰি আছে, আমিও আশা কৰিছোঁ যে SITয়ে খুব ভালকৈ তদন্ত লৈ যাওক। SITৰ ওপৰতে আমি গোটেই ৰাইজে আশা কৰি আছোঁ যে দোষীক শাস্তি প্ৰদান কৰিব পৰাকৈ তেওঁলোকে তদন্ত কৰি তেওঁলোকে এখন নিকপকপীয়া তেওঁলোকে চাৰ্জশ্বিট দিব। সেইকাৰণে SITৰ গোটেই কামখিনি নিয়াৰিকৈ নিখুঁতভাৱে আগবাঢ়ি যাওক। কিন্তু SITয়ে আলোচনা কৰাৰ অজুহাতত শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, বাকীসকলে যাতে আইনৰ সুৰুঙাৰে তেওঁলোকে যাতে সুযোগ ল'ব নোৱাৰে, সাৰি যাব পৰা পথ ল'ব নোৱাৰে, সেই পথটো নিদিবৰ কাৰণে আমি আলোচনাত অংশগ্ৰহণ কৰা নাই। কথাটো হ'ল যে আপুনি কৈছে যে জাতীয় শত্ৰুসকলক আচলতে ৰেহাই দিয়া, গতিকে তেখেতসকলে এনেকুৱা ধৰণৰ অনুষ্ঠান পাতিছে নেকি বা আপোনালোকক নিমন্ত্ৰণ কৰি তেখেতসকলে সকাহ দিয়াৰ চেষ্টা চলাইছে? চাওক, এটা কথা অতি স্পষ্ট, আমি মাছৰ চকুত যেনেকৈ চাই থাকে, আমি এটা স্পষ্ট কৰি লৈছোঁ, জুবিন গাৰ্গে ন্যায় পাব লাগিব, 1। 2 নম্বৰ তদন্ত ক্ষিপ্ৰ আৰু পানী নসৰকা হ'ব লাগিব, 2। 3 নম্বৰ কথা, দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব লাগিব, 4। তদন্তকাৰী সন্থা SITয়ে তথ্য পাতিৰে কটকটীয়াভাৱে এখন চাৰ্জশ্বিট দিব লাগে আদালতত, এনেধৰণে চাৰ্জশ্বিট দিব লাগে যাতে আইনৰ নিউজ টাইম, দ্য ভইচ অফ নৰ্থ ইষ্ট।